আমি গুৱাহাটীত নিৰ্মীয়মান ৫,০০০ মানুহ বা ৫,০০০ দৰ্শক একেলগে বহিব পৰা অডিটৰিয়ামটো অহা মাৰ্চ এপ্ৰিল মাহত শুভ উদ্বোধন কৰিব বিচাৰিছোঁ। সেইকাৰণে আজি আমি ইয়াতে আহি গোটেইখিনি চালোঁ। ইয়াৰ ফাইনেল লুকটো কেনেকুৱা হ'ব, ভিতৰত সাউণ্ড বা ভিতৰত বহাৰ ব্যৱস্থা কেনেকুৱা হ'ব, সেইখিনি থিৰাং কৰি দিবৰ কাৰণে আমি অসমৰ কলা কুশলীসকলক লৈ এখন সৰু কমিটি কৰি দিয়াৰ কথা আজি চিন্তা কৰিছোঁ, যাতে নৱেম্বৰ মাহত ই বাহিৰৰ পৰা কেনেকুৱা দেখিব হ'ব, বাহিৰৰ পৰা দেখিব কেনেকুৱা লাগিব, সাউণ্ড ছিষ্টেমটো ষ্টেণ্ডাৰ্ড মতে হৈছে নে নাই, ইয়াত লগতে ৩০০ আৰু ১৫০ মানুহে একেলগে মিটিং কৰিব পৰা সৰু সৰু কনভেনশ্যন হলৰো ব্যৱস্থা আছে, সেইবিলাক ঠিক আছে নে নাই, ইয়াতে বাহিৰৰ পৰা আৰ্টিষ্ট থাকিব পৰাৰো ব্যৱস্থা হ'ব। এই গোটেই কথাখিনি চাবৰ কাৰণে সৰু কমিটি এখনো আমি কৰি দিম আৰু আমাৰ লক্ষ্য হ'ল যে ২০২৫ চনৰ মাৰ্চ মাহত আমি এই প্ৰজেক্টটো আমি শুভ উদ্বোধন কৰিম। হেলিপেডৰ ব্যৱস্থা থাকিব নেকি? ইয়াত হেলিপেড নাই, হেলিপেডটো আমাৰ খানাপাৰাত হেলিপেড থাকিবই, ইয়াত আৰু হেলিপেড আৰু আমাৰ ইয়াত ৰাতি যোনে ফাংচন চাব আহিব তাক আৰু হেলিকপ্টাৰ কিয় লাগে? খালি ইয়াতে আমাৰ প্ৰায় আমাৰ যিমানখিনি ভিতৰত গাড়ী আহিব গোটেইখিনি গাড়ী পাৰ্ক কৰাৰ কাৰণে ইয়াতে আমাৰ পাৰ্কিং হ'ব। সোণাপুৰ যিটো ঘটনা হৈছে আৰু সেই উদ্যানখনত এতিয়ালৈকে তেওঁলোকৰ হাতত কোনো